নমস্কাৰ শ্ৰাৱিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ অষ্টম দৰমহা আয়োগৰ এটি সুখবৰ আহিছে হয় শ্ৰাৱিদসকল আপোনালোকে এয়া চাওক আপোনালোকৰ স্ক্ৰীনত দেখিবলৈ সক্ষম হৈছে য'ত অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত এক ডাঙৰ সুখবৰ আহিছে আৰু সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আনহাতে যিসকল শ্ৰাৱিদ প্ৰথমবাৰলৈ আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্যসকলে সকলোতে আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শ্ৰাৱিদসকল কেইদিনমান আগত আপোনাৰ লোকসভাত আপোনাৰ প্ৰশ্ন কৰা হৈছিল যে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰা হ'ব নেকি এই ক্ষেত্ৰত আপোনাৰ ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীদেৱে জনাইছে যে এই ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা হোৱা নাই কিন্তু আমি পোৱা বিশেষ শেহতীয়া খবৰ মতে আপোনাৰ নৱবৰ্ষ 2024 চনত অষ্টম দৰমহা আয়োগৰ কমিটিখন গঠন কৰিব শ্ৰাৱিদসকল এতিয়ালৈকে আপোনাৰ কৰ্মচাৰী পৰিষদে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে বিত্তমন্ত্ৰী ডাঙৰীয়ালৈ আপোনাৰ পত্ৰ প্ৰেৰণ কৰি জনাইছে আৰু সেয়েহে নৱবৰ্ষ 2024 চনত আপোনাৰ লোকসভা নিৰ্বাচনৰ আগে আগে অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰিব আৰু যাৰ ফলত কৰ্মচাৰী পেঞ্চনাৰসকলে লাভান্বিত হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকৰ জানুৱাৰী মাহত যিহেতু আপোনালোকৰ দিয়ে 50% হ'বগৈ তেতিয়া আপোনালোকৰ এই সেয়া আপোনাৰ মূল বেচিক পে'ৰ সৈতে সেয়া মাৰ্চ কৰি দিয়া হ'ব আৰু যাৰ ফলত আপোনালোকৰ নতুনকৈ দৰমহা আপোনাৰ গণনা কৰা হ'ব এই ক্ষেত্ৰত আপোনাৰ আন এক ভাল খবৰ আহিছে যে ফিটমেন ফেক্টৰ যি আপোনালোকে বৰ্তমান 2.5 পাই আছে সেয়া আপোনাৰ 3.68 কৰাৰ সম্পূৰ্ণ প্ৰবল সম্ভাৱনা আছে আৰু সেয়া কৰিলে বৰ্তমান 18,000 নিম্নতম দৰমহাৰ ঠাইত সেয়া আপোনাৰ পোনে বাঢ়ি গৈ আপোনাৰ 26,000 হ'বগৈ আৰু সেয়েহে লক্ষণীয় বিষয়টো হ'ব যে আপোনাৰ 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগে আগে আপোনাৰ কৰ্মচাৰী সংগঠনে আপোনাৰ পুৰণা পেঞ্চনকে প্ৰৱৰ্তন আদি কৰি অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰি দিবলৈ কৈছে যাৰ ফলত যাতে 26ত সঠিক সময়ত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আপোনাৰ অষ্টম দৰমহা আয়োগৰ সুবিধাটো পাবলৈ সক্ষম হ'ব আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পাইছে যে চৰকাৰে আপোনাৰ অষ্টম দৰমহা আয়োগৰ কাৰণে এয়া ভাল খবৰটো দিব সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্যসকলে সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবলৈ ধন্যবাদ।